হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ এডমিট কাৰ্ডখন কেতিয়া পাবা, ক'ত পাবা, এইটো ভিডিঅ'ত মই তোমালোকক সকলো কথাখিনি জনাই দিম। আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। যদি তোমালোকে এতিয়ালৈকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এডমিট কাৰ্ডখন কেতিয়া পাবা, তোমালোকৰ এইটো প্ৰশ্ন। বহুতৰ এইটো প্ৰশ্ন, তোমালোকৰ এডমিট কাৰ্ডখন এতিয়া তোমালোকৰ স্কুলত আহিছে, তোমালোকে স্কুলত গৈ তোমালোকে আনিব পাৰিবা। আৰু তোমালোকৰ এডমিট কাৰ্ডখন তোমালোকৰ যিখন স্কুলত আগতে পঢ়িছিলা সেইখনত আহিছে, তোমালোকে গৈ আনিব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে মোক SMS কৰিছিলে যে তোমালোকে ইলেক্টিভ ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবানে? হয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইলেক্টিভ জিঅ'গ্ৰাফিত তোমালোকে এক্সাম দিব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে মোক SMS কৰিছিলে যে MCQত ফেইল কৰিলে আৰু থিয়ৰীত পাছ কৰিলে পাছ হ'বানে? নহয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ডেছক্ৰিপটিভ আৰু অবজেক্টিভ তোমালোকে দুয়োখনত তোমালোকে পাছ কৰিব লাগিব, নহ'লে তোমালোকে ফেইল হ'বা। ফেইল বুলি কনচিডাৰ কৰা হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া ভালদৰে পঢ়া। এতিয়া তোমালোকে ভালদৰে পঢ়িলে তোমালোকে ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি কমন কুৱেশ্যন লাগে, যিকোনো ছাবজেক্টত কমন কুৱেশ্যন লাগে, মোক কমেণ্টত জনাবা আৰু মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই লৈ আহিম।